মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 প্ৰস্তুতি হকে আইটি আৰু ITESৰ এটি মডেল কুৱেশ্যন পেপাৰ লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ আইটিৰ এই মডেল কুৱেশ্যন পেপাৰখনে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। পোনপ্ৰথমতে তোমালোকে মডেল কুৱেশ্যন পেপাৰখনৰ ইনষ্ট্ৰাকশ্যনখিনি চাই লোৱা। তাৰপিছত মডেল কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান তোমালোকৰ আগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'লেও তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। পোনপ্ৰথমতে তোমালোকে এমপ্লয় এবিলিটি স্কিলটো চোৱা। ইয়াতে কোৱা হৈছে যে ষ্টেট whether the following statements are true or false any for তলত নিম্নলিখিত বাক্যসমূহৰ মাজৰ পৰা যিকোনো চাৰিটা সত্য অসত্য লিখা। ইয়াতে তোমালোকে ইংলিছটো চাই যাবা, মই মুখে মুখে অসমীয়াটো কৈ যাওঁ। এ নম্বৰ, এক্টিভ লিচেনিঙে ভুল বুজাবুজি হ্ৰাস কৰে, এইটো ট্ৰু। বি, ধনাত্মক মনোভাৱে চাপ কমাবলৈ সাহায্য কৰে, ট্ৰু। তাৰপিছত চি নম্বৰ, তোমাৰ ইয়াতে আছে যে স্প্ৰেডশ্বীট কেৱল দীঘল দলিল টাইপ কৰিবলৈ ব্যৱহাৰ কৰা হয়, এইটো ফলছ। ডি, এজন উদ্যমীয়ে সদায় বিপদ গ্ৰহণ কৰে, এইটো সত্য, ট্ৰু। আৰু ই নম্বৰ হ'ল গ্ৰীণ জবে পৰিৱেশ সুৰক্ষিত কৰাত সহায় কৰে, এইটো ট্ৰু। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন B2 লৈ আহিছোঁ। খালী ঠাই পূৰণ কৰা যিকোনো চাৰিটা। ডেছ বুলিলে আনজনৰ অৱস্থাত নিজকে কল্পনা কৰি তেওঁলোকে বুজা শক্তিক কোৱা হয়, এইটো হ'ব ইম্পেথি। ইম্পেথি বুলিলে মই এনচাৰখিনি ইংলিছত কৈ আছোঁ। তাৰপিছত তোমালোকে বি নম্বৰটো চোৱা। লক্ষ্য সদায় কি হ'ব লাগে? স্পেচিফিক আৰু বিশেষকৈ আৰু মনোযোগ্য হ'ব লাগে। চি নম্বৰ, ব্যৱসায় আৰম্ভ কৰাৰ প্ৰক্ৰিয়াক আমি কি এণ্টাৰপ্ৰিনাৰশ্বিপ বুলি কোৱা হয়। ডি নম্বৰত, বাধা নিদি মনোযোগ সহকাৰে শুনাক ডেছ লিচেনিং বুলি কোৱা হয়, এইটো হ'ল এক্টিভ লিচেনিং বা সক্ৰিয় মনোযোগ বুলি কোৱা হয়। তাৰপিছত ই নম্বৰ, স্মাৰ্ট লক্ষ্যটিৰ অৰ্থ হৈছে টাইম বাউণ্ড অৰ টাইমলি। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন তিনিটো আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন, তলত দিয়া বিকল্পসমূহৰ পৰা সঠিক উত্তৰ বাছি লিখা যিকোনো দুটা। এ, তলত দিয়া কোনটো যোগাযোগৰ বাধা? এইটো নম্বৰ 1 নম্বৰত আছে আই কণ্টেক্ট, 2 নম্বৰত আছে নইজ, 3 নম্বৰত আছে স্মাইলিং, 4 নম্বৰত আছে ৰিয়েলিং। চ' কাৰেক্ট অপশ্যন হ'ব তোমালোকৰ 2 নইজ। বি নম্বৰত আছে তলত দিয়া কোনটো গ্ৰীণ স্কিলৰ উদাহৰণ? 1 পলিউশ্যন কণ্ট্ৰল, 2 গেম্বলিং, 3 ৱেষ্টিং ৱাটাৰ, 4 কাটিং ট্ৰিজ। চ' কাৰেক্ট অপশ্যন হ'ব 1 পলিউশ্যন কণ্ট্ৰল। চি নম্বৰ, হুইচ মেনু অপশ্যন উইল ইউ ইউজ টু শ্বৰ্ট ডাটা? 1 টুলছ, 2 ডাটা, 3 ফৰ্মেট, 4 ভিউ। চ' চি নম্বৰৰ তোমালোকে দিব লাগিব কি? ডাটা, 2 ডাটা। এতিয়া মই তোমালোকৰ আগত CRM ডমেষ্টিক ভইচটো আলোচনা কৰিম। 4 নম্বৰ, তলৰ বহু নিৰ্বাচনী প্ৰশ্নৰ পৰা যিকোনো 6টা প্ৰশ্নৰ উত্তৰ লিখা। এ, RDBMS তথ্য ডেছ ৰূপত গ্ৰহণ কৰা হয়, এইটো তোমালোকে কুৱেশ্যন নম্বৰ 4 2 ইয়াতে তোমালোকৰ তথ্য টেবলেটছ ৰূপত গ্ৰহণ কৰা হয়। আৰু বি নম্বৰটো হ'ল কোনখন আদেশ সকলো ৰেকৰ্ড মচি টেবুলৰ গঠন অক্ষুণ্ণ ৰাখে? ইয়াতে 1 নম্বৰত আছে ড্ৰপ, 2 নম্বৰত আছে ট্ৰু কেট, 3 নম্বৰত আছে ডিলেট, 4 নম্বৰত আছে ৰিমভ। চ' কাৰেক্ট এনচাৰ হ'ব ট্ৰু কেট 2। চি নম্বৰত কোৱা হৈছে এজন গ্ৰাহকৰ প্ৰশ্ন প্ৰথমতে কোনে গ্ৰহণ কৰে? 1 বেকেণ্ড টিম, 2 CRM এজেণ্ট, 3 মেনেজাৰ, 4
টেকনিশিয়ান। সো কারেক্ট অপশন 2 CRM এজেন্ট। তার 2 নম্বর জবো ডেক্স মূলত ড্যাশর ব্যবহার করে। 1 গ্যামলিং, 2 কাস্টমার সাপোর্ট, 3 এডিটিং ভিডিও, নাম্বার 4 ইমেল সেন্ডিং। সো 2 নম্বরের কারেক্ট অপশন হব তোমার এইটো 2 নম্বরত তোমার দিব লাগিব 2 নম্বৰ CRM এজেন্ট। এইটো তো হৈ গ'ল। তাৰপিছত এইটো তোমালোকৰ কাষ্টমাৰ 2 নম্বৰ কাষ্টমাৰ ছাপোৰ্ট হ'ব। ই নম্বৰলৈ আহা CRMত গ্ৰাহকৰ ৰেকৰ্ড বিচাৰি উলিওৱাৰ বাবে কোনটো শৰ্টকাট ব্যৱহাৰ কৰা হয়? 1 Ctrl+S, Ctrl+S, 2 Ctrl+F, তাৰপিছত Ctrl+B, নাম্বাৰ 4 আছে Ctrl+Alt প্লাছ আর। সো কারেক্ট অপশন হব 2 Ctrl+F। F নম্বর ফায়ার এক্সটিংগুইশার ফায়ার দেয়া সুরক্ষার ব্যবহার করা হয়। এটু কি কেমিক্যাল, ইলেকট্রিক্যাল, ওয়ার্কপ্লেস আর 4 হল আইটি। গতিকে F নম্বরত হব ওয়ার্কপ্লেস। তাৰপিছত G নম্বৰ SQLত রেকর্ড শৃঙ্খলাবদ্ধ কৰিবলৈ ড্যাশ ব্যবহার করা হয়। 1 অর্ডার বাই, 2 শর্ট বাই, 3 গ্রুপ বাই, 4 ফিল্টার। সো G নম্বরের কারেক্ট আনসার হব 1 অর্ডার বাই। সো এইখিনি আছিলে তোমালোকৰ কোৱেশ্চন নম্বৰ 4ৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 5টো আলোচনা কৰোঁ। কোৱেশ্চন নম্বৰ 5ত কোৱা হৈছে শূন্য স্থান পূরণ করা যিকোনো 5টা। এটা ডাটাবেসত ড্যাশ থাকে। এইটো এটা ডাটাবেসত ডাটা থাকে বা টেবুলো থাকে, রেকর্ডও থাকে দিব পাৰা। বি নম্বৰ ড্যাশ কিয়ে টেবুলৰ প্ৰতিটো শাৰী সঠিকভাৱে চিনাক্ত কৰাত সহায় কৰে। এইটো প্ৰাইমাৰী কি হ'ব। তাৰপিছত চি নম্বৰ গ্ৰাহকৰ প্ৰশ্নসমূহ ড্যাশ সিস্টেমত ৰেকৰ্ড হ'ব লাগে। এইটো হ'ব CRM সিস্টেমত ৰেকৰ্ড হ'ব লাগে। ডি নম্বৰত দেখা জহ CRM ব্যবহারকারীক ড্যাশ সৃষ্টি আর নিয়ন্ত্রণ করার সুবিধা দিয়ে। এটা হব ডিটসও দিব পারা, কন্ট্যাক্টও দিব পারা, অ্যাকাউন্টসও দিব পারা, অপরচুনিটিও দিব পারা। ই নম্বৰ লৈ আহা। ই নম্বৰত কোৱা হৈছে সুৰক্ষিত হেলমেট পিন্ধা ড্যাশ সুৰক্ষাৰ অংশ। এইটো ই নম্বৰত হ'ব ওয়ার্কপ্লেস। তাৰপিছত F নম্বৰ ফরেন কিয়ে ড্যাশৰ প্ৰাইমাৰী কি উল্লেখ কৰে। এইটো হ'ব এনাদাৰ টেবল। সো এইখিনি আছিলে তোমালোকৰ অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 6টো আলোচনা কৰিছোঁ। 6 নম্বৰ প্ৰশ্ন কৈছে নিম্নলিখিত বাক্যবোৰৰ ভিতৰত যিকোনো 5টা সত্য আৰু অসত্য উল্লেখ কৰা। ইয়াতে দিছে SQL ব্যৱহাৰ হয় ডাটা সৃষ্টি, পৰিৱৰ্তন আৰু উদ্ধাৰ কৰিবলৈ। এইটো কোৱেশ্চন নম্বৰ 6 ট্ৰু। তাৰপিছত ফৰেন কিত কেতিয়াবা নাল মান থাকিব পাৰে। এইটো ট্ৰু। চি গ্ৰাহক খঙাল হ'লে তেওঁলোকৰ প্ৰশ্ন অগ্ৰাহ্য কৰিব লাগে। ফলছ। ডি জহডেক্সে গ্ৰাহকে দাখিল কৰা টিকিটৰ শ্ৰেণী বিভাগত সহায় কৰে। ডি নম্বৰ শুদ্ধ। এতিয়া ই নম্বৰলৈ আহা। ই নম্বৰত কোৱা হৈছে যে জৰুৰীকালীন বহিনিৰ্গমনৰ পথ সদায় নিৰ্বিঘ্ন ৰাখিব লাগে। এইটো ট্ৰু। আৰু F নম্বৰটো হ'ল জহ CRM সংগীত ফাইল সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো ফলছ। এতিয়া মই তোমালোকৰ আগত 7 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম যে পূৰ্ণ ৰূপ লিখা যিকোনো 8টা। এইটো তোমালোকে RDBMS এইটোৰ আনসাৰ দিও লগতে কৈ যাও তোমালোকৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান স্ক্ৰীনশ্বটৰ কাৰণে তোমালোকে পাবা। গতিকে চিন্তা কৰিব নালাগে, সম্পূৰ্ণ আনসাৰ তোমালোকে অসমীয়া মিডিয়াম মাজে মাজে ইংলিছ মিডিয়ামতো পাই যাবা। RDBMSৰ সম্পূৰ্ণ ৰূপ হ'ল ৰিলেশ্যনাল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম। SQLৰ
মই একেবাৰে তোমালোকে আনচাৰটো দেখাই দিছোঁ তাৰ আগতে মই তোমালোকৰ 1 পৰা 6 নম্বৰ প্ৰশ্নৰ সমাধানখিনি দেখাই দিওঁ দেখা তোমালোকে আনচাৰখিনি আগতে চাই লোৱা 6 নম্বৰটো তোমালোকৰ এ B number SQL structured query language CRM customer relationship management KPO knowledge process outsourcing SLA service level agreement OHS occupational health and safety DQL data query language BPO business process outsourcing PPE personal protective equipment J number TCL transaction control language তোমালোকে এবারে তো স্ক্রিনশট মারি লব পারা তার ব্যবস্থা করে দিছো ওকে এতিয়া তোমালোকে প্রশ্ন 8 আর 9 ছুটি উত্তৰৰ প্ৰশ্নসমূহ যিকোনো 5টা RDBMS বুলিলে কি বুঝা ডাটা সংরক্ষণত ইয়ার গুরুত্ব বর্ণনা করা বি নম্বর গ্রাহক প্রশ্ন বুলিলে কি বোঝা যায় দুটা উদাহরণ সহ ব্যাখ্যা করা সি জহর টেক্স কি ইয়ার দুটা মুখ্য উদ্দেশ্য লেখা ডি নম্বর কর্মস্থানৰ বিপদজনক পরিস্থিতি হাজার্ড কি দুটা সাধারণ উদাহরণ দিয়া SQL select আদেশটো কি উদ্দেশ্যে ব্যবহৃত হয় আর এক নম্বরটা হল ইয়াতে দেখা অল্টার আর আপডেট কমান্ডৰ মাজত পাৰ্থক্য কি তাৰপিছত লং কোশ্চিন আনসার নিম্নলিখিত দীর্ঘ প্ৰশ্নসমূহৰ ভিতৰত যিকোনো দুটাৰ সম্পূৰ্ণ উত্তৰ দিয়া ইয়াতে দেখা এই নম্বৰ SQL এলৰ DDL DML DQL TCL আৰু DCLৰ আদেশসমূহ উদাহৰণসহ ব্যাখ্যা কৰা আৰু বি নম্বৰ গ্ৰাহকৰ প্ৰশ্ন গ্ৰহণ কৰাৰ পৰা সমস্যা সমাধান হোৱা পৰ্যন্ত সম্পূৰ্ণ কোৱেৰি মেনেজমেণ্ট প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা আৰু লাষ্ট কোৱেশ্চনটো হ'ল অকুপেশ্যনেল হেলথ সেফটি আৰু সিকিউৰিটি বুলিলে কি বুজা কৰ্মসংস্থানত পালন কৰিবলগীয়া সুৰক্ষা নিয়মসমূহ ব্যাখ্যা কৰা এতিয়া ইয়াৰ আনসাৰসমূহ তোমালোকে চোৱা 8 নম্বৰটো চোৱা প্ৰশ্নটো ইংলিছ মিডিয়াম দিয়া হৈছে আনসাৰসমূহ চোৱা ন নম্বৰটো চোৱা সি নম্বৰটো চোৱা জহডেক্স মেনশ্যন টু কি ফিচাৰ D number 2 what are the workplace hazard देखा SQL select command ব্যবহার কি এক নম্বর ডিফারেন্স টু দিছে অল্টার আর আপডেট কমান্ডৰ ডিফারেন্স ओके तो लॉन्ग क्वेश्चन भी कहा DDL DML DQL TCL और DCL বিষয়ে ओके তাৰপিছত next question describe the complete process of customer query management from receiving a query to resolving it গ্রাহক প্রশ্ন পরিচালনা দেখ প্রশ্ন গ্রহণ পূর্ণ লিপিবদ্ধকরণ প্রশ্ন শ্রেণীকরণ আর অগ্রাধিকার প্রশ্ন নিযুক্তি সমাধান সো মাই ডিয়ার স্টুডেন্ট এখানে আসলে আজকের এই ভিডিওর বিষয়বস্তু থ্যাংক ইউ so much